মৰিগাঁও জিলা প্ৰশাসন আৰু সাহিত্য সংস্কৃতিমূলক অনুষ্ঠান শব্দকল্পৰ যৌথ উদ্যোগত আজিৰ পৰা মৰিগাঁও চহৰত বৰ্ণাঢ্য কাৰ্যসূচীৰে মৰিগাঁও গ্ৰন্থমেলাৰ শুভাৰম্ভ কৰা হৈছে। এই গ্ৰন্থমেলা কেন্দ্ৰ কৰি সমগ্ৰ জিলাখনতে এতিয়া এক উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰিছে। গ্ৰন্থমেলাৰ মুকলি অনুষ্ঠানত উপস্থিত থাকি উদ্যোক্তা তথা গণ্যমান্য ব্যক্তিসকলে সংবাদ মাধ্যমৰ আগত কয় যে জিলাখনৰ বৌদ্ধিক আৰু সাহিত্যিক যাত্ৰাক অধিক শক্তিশালী কৰাৰ লক্ষ্যৰে এইবাৰ গ্ৰন্থমেলাৰ আয়োজন কৰা হৈছে। শব্দকল্প আৰু জিলা প্ৰশাসনৰ এই প্ৰচেষ্টাক স্থানীয় ৰাইজে উষ্ম আদৰণি জনাইছে। অসমৰ আগশাৰীৰ বিভিন্ন প্ৰকাশন গোষ্ঠীৰ গ্ৰন্থ সম্ভাৰ, গ্ৰন্থমেলাৰ সমান্তৰালভাৱে আয়োজিত সাহিত্য উৎসৱ, জিলাখনৰ স্থানীয় লেখক লেখিকা আৰু সাহিত্য অনুৰাগীসকলৰ বিশেষ অংশগ্ৰহণ। উদ্যোক্তা সমিতিয়ে জনোৱা অনুসৰি এই গ্ৰন্থমেলাই কেৱল কিতাপ বিক্ৰীৰ স্থলী নহৈ মৰিগাঁও জিলাৰ বৌদ্ধিক চৰ্চাৰ এক অন্যতম কেন্দ্ৰ হিচাপে পৰিগণিত হ'ব। বিশেষকৈ যুৱ প্ৰজন্মৰ মাজত পঢ়াৰ অভ্যাস গঢ়ি তোলাৰ ক্ষেত্ৰত এই মেলাই গুৰুত্বপূৰ্ণ ভূমিকা ল'ব বুলি আশা প্ৰকাশ কৰা হৈছে। জিলাখনৰ প্ৰতিগৰাকী সাহিত্যপ্ৰেমী ৰাইজক এই মেলাত অংশগ্ৰহণ কৰি সফল কৰি তুলিবলৈ উদ্যোক্তা সমিতিয়ে আহ্বান জনাইছে। আজিৰ উদ্বোধনী অনুষ্ঠানত জিলাখনৰ বহু কেইগৰাকী বিশিষ্ট সাহিত্যিক আৰু সমাজকৰ্মী উপস্থিত থাকে। গ্ৰন্থ হৈছে জ্ঞানৰ ভঁৰাল। গ্ৰন্থ অধ্যয়ন অবিহনে জাতিৰ প্ৰগতি, ভাষা সংস্কৃতিৰ প্ৰগতি হ'ব নোৱাৰে, জাতিৰ অগ্ৰগতি হ'ব নোৱাৰে। জুবিন গাৰ্গে কৈছিলে যে কিতাপ নপঢ়া জাতি কেৱল গামোচাৰে জীয়াই নাথাকে, আৰু সেইটো এটা নিৰ্মম সত্য। আমি অহা দিনবিলাকতো গ্ৰন্থ অধ্যয়নেৰে আমাৰ জাতিৰ শিক্ষা, সংস্কৃতি, ঐতিহ্য, প্ৰযুক্তি আমি সমৃদ্ধ কৰিব লাগিব। আৰু আজিৰ পৰা 5 দিনীয়াকৈ যি গ্ৰন্থমেলা হৈছে, এই গ্ৰন্থমেলাত 7খনকৈ গ্ৰন্থ উন্মোচন হৈছে। এই গ্ৰন্থসমূহে নতুন এখন লেখকৰ সৃষ্টি কৰাত নিশ্চয় অৰিহণা যোগাব, বৰঙণি যোগাব, প্ৰেৰণা দিব। আৰু আমি গ্ৰন্থপ্ৰেমীসকলক আহ্বান জনাইছোঁ, এই 5 দিনীয়া গ্ৰন্থমেলাত যাতে সকলোৱে দলে বলে অংশগ্ৰহণ কৰি গ্ৰন্থ ক্ৰয় কৰি গ্ৰন্থ বিক্ৰেতাসকলক উৎসাহিত কৰে। আৰু গ্ৰন্থ অধ্যয়নৰ যি আন্দোলন হোমেন বৰগোহাঁইৰ দৰে বিশিষ্ট সাংবাদিকে, সাহিত্যিকে আগবঢ়াই লৈ গৈছিলে, সেই আন্দোলনটো যাতে আৰু অধিক ত্বৰান্বিত হোৱাত সহায় কৰে। এইখিনিকে আমাৰ আহ্বান, এইখিনিকে আমাৰ কামনা। জিলা প্ৰশাসনে সহযোগিতা কৰিছে, সমগ্ৰ মৰিগাঁও জিলাৰ অগ্ৰণী সাহিত্য সংস্কৃতি অনুষ্ঠানবিলাকে সহযোগিতা আগবঢ়াইছে। আৰু এই সহযোগিতাৰে আমি গ্ৰন্থমেলাখন সফলভাৱে সামৰণি পৰাত সাফল্যমণ্ডিত হ'ম বুলি আশা কৰিছোঁ। সাহিত্য সংস্কৃতিমূলক অনুষ্ঠান শব্দকল্প আৰু মৰিগাঁও জিলা প্ৰশাসনৰ উদ্যোগত এই মৰিগাঁও গ্ৰন্থমেলাৰ সূচনা হৈছে। এই গ্ৰন্থমেলাত এই ধৰণৰ অনুষ্ঠানে মৰিগাঁও জিলাৰ বৌদ্ধিক যাত্ৰা সূচনা কৰিব আৰু ইয়াত সাহিত্য উৎসৱ অনুষ্ঠিত হ'ব। মৰিগাঁও জিলাৰ সাহিত্য অনুৰাগী ৰাইজে সমবেত হৈছে। আমি অতি আনন্দিত সূচনা হৈছে।